নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত যোৱাকালি ৰাতি আপলোড কৰা ভিডিঅ'টোত মোৰ কি ভুল হৈছিল সেই কথাটো আপোনালোকক জনাবলৈ বিচাৰিছো। প্ৰশ্নটো ভালদৰে পঢ়ি নোলোৱাৰ বাবে এই 84 নম্বৰ কোৱেশ্চনটোৰ উত্তৰটো মই ভুলকে দিছিলো। এজন ভাল দৰ্শকে ভিডিঅ'টো চাই মোক ৰাতিপুৱা মই কমেন্টটো পাইছো। কমেন্টটো পাওঁতে প্ৰথম এনেকুৱা লাগিছিল যে সৰু ল'ৰা কোনোবাই মোক ট্ৰল কৰি আছে, সেই বুলি ভাবি মই সিৰিয়াসলি লোৱা নাছিলো। তাৰ বাবে মই দুখিত। যিজনে মোক এই প্ৰশ্নটোৰ উত্তৰ ভুল হৈছিল বুলি কৈছিল তেখেতক বহুত বহুত ধন্যবাদ, কাৰণ ভিডিঅ'টো ইতিমধ্যে বহুত মানুহৰ ওচৰলৈ যোৱা নাই, মাত্ৰ 16টা ভিউ হৈছিল, যাৰ কাৰণে মই ভিডিঅ'টো ডিলিট কৰি দিলেও মোৰ চেনেলটো কোনো এফেক্ট নহয়। মই ভিডিঅ'টো ডিলিট কৰি দিলোঁ আৰু আগন্তুক দিনত এনে ধৰণৰ ভুল নকৰো বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো। এই প্ৰশ্নটোত একেবাৰে ইম্পৰ্টেন্ট কথাটো মই আওকাণ কৰিছিলো। চাওক, অসমীয়া প্ৰশ্নখন পঢ়িলেই গণ্ডগোল লাগি যায়। এটা ঘোঁৰা আৰু এটা গৰু প্ৰত্যেকেই 12,000 টকাকৈ মূল্যত বিক্ৰী কৰা হ'ল। এই 12,000 টকাকৈ মূল্যত বিক্ৰী কৰা হ'ল, এই বিক্ৰী কৰা শব্দটো মই আওকাণ কৰিছিলো, যিটো নেকি মোৰ ভুল হৈছিল। আচলতে 12,000 টকা সেল প্ৰাইস আছিল। আপোনালোকে যিসকলে চাইছে তেওঁলোকে হয়তো দেখিছে যে মই সেল প্ৰাইজৰ জেগাত কষ্ট প্ৰাইস বুলি লিখিছিলো। সেইটোৱে মোৰ ভুল আছিল। সেল প্ৰাইস আছিল আপোনাৰ 12,000 টকাকৈ। দুইটা বস্তুৰেই, অৰ্থাৎ এটা ঘোঁৰা আৰু এটা গৰুৰ সেল প্ৰাইসটো দুইটাৰে 12,000 টোটেল আছিল 24,000 টকা। 12,000 আৰু 12,000 টোটেল 24,000 টকাত গৰু আৰু ঘোঁৰা মিলি বিক্ৰী কৰিছিল, অৰ্থাৎ টোটেল সেল প্ৰাইস হৈ গৈছিল আপোনাৰ 24,000 টকা। এতিয়া 24,000 টকাত বস্তুটো বিক্ৰী কৰিলে, কিন্তু প্ৰতিটো ক্ষেত্ৰত, অৰ্থাৎ ঘোঁৰাৰ ক্ষেত্ৰত তেওঁ 20% লোকচান কৰিছে আৰু গৰুৰ ক্ষেত্ৰত 20% লাভ কৰিছিল। এতিয়া আপোনালোকে চাওক, পৰীক্ষাটোত যেতিয়া আপোনালোকে পৰীক্ষাত বহিব, পৰীক্ষাত বহুতে এনেকুৱা হ'ব পাৰে সময়ৰ নাটনিত আপোনালোকে বহুত ফাষ্ট কৰিব পাৰে। মই যেনেকৈ সময়ৰ নাটনিত কম সময়ৰ ভিতৰত বেছি অংক কৰাৰ যিটো ইচ্ছা, সেই ইচ্ছাৰ কাৰণেই মই ভালদৰে প্ৰশ্নটো পঢ়া নহ'ল। আপোনালোকক বাৰে বাৰে কৈছোঁ যে আপোনালোকে ভুল নুবুজিব, মই প্ৰশ্নটো ভালদৰে নপঢ়াৰ কাৰণে আচলতে ভুল হৈছিল। এতিয়া SP টোটেল SP যিটো আছে সেইটো মই উলিয়াই লৈছোঁ। নেক্সট আপুনি কষ্ট প্ৰাইসটো ওলাব লাগিব। ঘোঁৰাৰ যিটো কিনা দাম, ঘোঁৰাৰ কিনা দামটো কিমান হ'ব আপোনালোকে ওলাই ল'ব লাগিব। ঘোঁৰাৰ কিনা দামটো কিমান হ'ব আপুনি কেনেকৈ উলিয়াব চাওক। ঘোঁৰাৰ কিনা দাম উলিয়াবলৈ হ'লে এটা সুন্দৰ ফৰ্মুলা ইউজ কৰিব পাৰে আপোনালোকে। ফৰ্মুলাটো হ'ল CP equals to 100 divided by 100 minus loss percentage into SP। এই ধৰণে সূত্ৰটো আপোনালোকে বহুৱাই ল'ব পাৰে। যদি এই কামটো কৰা হয়, 100 হৰণ 100ৰ পৰা 20 গ'লে আপুনি পাব কিমান, 80 পূৰণ আপোনাৰ ঘোঁৰাৰ দাম আছিল, ঘোঁৰা বিক্ৰী কৰিছিলে 12,000 টকাত। 0 0 আপুনি কাটি দিয়ক। 8ৰে 12ত যাব এবাৰ, থাকি গ'ল 4, 40ত যাব 5 বাৰ আৰু 0 150 বাৰ গ'ল। চাওক, আপোনাৰ ঘোঁৰাটোৰ কিনা দামটো আছিল 15,000 টকা। চাওক, ঘোঁৰাটো লোকচানত বিক্ৰী কৰিছে, গতিকে ঘোঁৰাটোৰ কিনা দাম হৈ গ'ল 15,000 টকা। এতিয়া আমি যদি গাই গৰুৰ ক্ষেত্ৰত চাবলৈ যাওঁ তেতিয়া কি হ'ব চাওক। গাই গৰুৰ ক্ষেত্ৰত যিহেতু লাভ হৈছে, লাভ হ'লে ইয়াত কি হ'ব, প্ৰফিট পাৰ্চেণ্টটো প্লাছ হ'ব। প্ৰফিট পাৰ্চেণ্ট প্লাছ কৰিলে কি হ'ব চাওক, 100
বাই 120 হৈ যাব পূৰণ 12000 শূন্য শূন্য কাটি দিয়ক 12ৰে 12ক যাব এবাৰ আৰু দুটা শূন্য আছে আপুনি পাই গ'ল এতিয়া চাওক 100 পূৰণ 100 আমি কিমান পাম 10000 এতিয়া গাই গৰুৰ যেটো কিনা দাম হেতু পালো আমি 10000 টকা গাই গৰুৰ কিনা দাম পাই গ'ল আমি 10000 টকা তাৰ পিছত চাও গাই গৰুৰ কিনা দাম আছিল 10000 টকা আৰু ঘোঁৰাৰ কিনা দাম আছিল 15000 টকা টোটাল কিনা দামটো আপুনি কিমান পালে চাওক টোটাল কিনা দামটো আপোনালোকে পাই গলে 25000 টকা আৰু আপোনাৰ বিক্ৰী দামটো কিমান আছিল মই প্ৰথমতে বিক্ৰী দামটো উলিয়াইছিলো আপোনালোকৰ হয়তো মনত আছে যে প্ৰথমতে মই বিক্ৰী দাম লৈছো 12000 যোগ 12000 24000 অৰ্থাৎ কিনা দামটো হৈ গল 25000 আৰু বিক্ৰী দামটো হৈ গল 24000 তেনেহলে কিনা দামটো যদি কম হয় বিক্ৰী দামটো কিনা দামটো যদি বেছি হয় আৰু বিক্ৰী দামটো যদি কম হয় তেতিয়াহলে আমাৰ কি হয় লোকসান হয় লোকসান হ'ব কিমান লোকসান হল চাও লোকসান হল 1000 টকা লোকসান হল 1000 টকা তো এইটো আসলতে হ'ব লাগিছিল মোৰ উত্তৰটো ভুল হৈছিল সেই কাৰণে এই প্ৰশ্নটো মই ভিডিওটো ডিলিট কৰিব লগা হ'ল বি অপচনত আছিল শুদ্ধ উত্তৰ লস 1000 টকা আৰু ফজলুল হক ডাঙৰীয়া আপোনাক বহুত বহুত ধন্যবাদ যে আপুনি মোক এই ভুলটো শুধৰণি কৰিবলৈ সুবিধাকণ দিলে মই আপোনাক বাৰে বাৰে কৈছো যে মই প্ৰথম অৱস্থাত আপোনাক সৰু কোনোবা এজন লৰাই মূলত ট্ৰল কৰি থকা বুলি ভাবিছিল আৰু সেই বুলি ভাবি নেগলেক্ট কৰিছিলো যি কি নহওক আপুনি বেয়া নাপাব আপোনাৰ দৰে দৰ্শক মোক লাগে আপোনাৰ দৰে দৰ্শক থাকিলেহে মই নতুনকৈ কিবা এটা কৰিব পাৰিম বুলি আশা কৰোঁ গতিকে আপুনি বেয়া নাপায় বুলি আশা কৰিয়েই মই ভিডিওটো আজি আপলোড কৰিলো আৰু আপুনি মোক সুধিছিলে যে ভুল হলে স্বীকাৰ কৰিবলৈ শিকিব সেই কথা কৈছিলে আসলতে আমি এইটো কৰিবই লাগিব কাৰণ ভুল হোৱাটো স্বাভাৱিক আৰু ভুল হোৱাটো দেখা পালে স্বীকাৰ মই চাওক ৰাজহুৱাকেই স্বীকাৰ কৰিছো যে প্ৰশ্নটো মই ভালদৰে নপঢ়াৰ কাৰণে ভুল হ'ল যেটো নেকি বিভিন্ন কাৰকৰ কাৰণে হয় বিভিন্ন ফেক্টৰ থাকে আপোনালোকে জানে মোৰ বেকগ্ৰাউণ্ডত কি বাজি থাকে মই সেই বেকগ্ৰাউণ্ড মিউজিকটো যে আছে আপোনালোকে পাই থাকে মাজে মাজে গাড়ী যোৱা এফালে ল'ৰা ছোৱালী চিঞৰি থকা বিভিন্ন ধৰণৰ